এই ভিডিওটিত বিদ্যাভৰ্তি পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণী গণিত বিষয়ৰ অনুশীলনী নং 12 ক ইয়াৰে ৰৈ যোৱা অংককেইটা মোৰ আজি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। মই পূৰ্বৱৰ্তী ভিডিঅ'ত 1 ৰ পৰা 5 নম্বৰলৈকে তোমালোকক বুজাই দিছিলোঁ। আজি আৰম্ভ হ'ব 6 ৰ পৰা 12 লৈকে। গতিকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমতে 6 নম্বৰ। 6 নম্বৰত কি আছে যে 15/4/2021 তাৰিখৰ পৰা 180 দিন পিছত কি মাহ হ'ব? এইটো মাহ নিৰ্ণয় কৰিব দিছে। 15/4 অৰ্থাৎ 15 জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই তাৰিখটোৰ পৰা 180 দিন পিছত কি মাহ হ'ব? 180 দিনত কিমান মাহ হয়? 180 দিনত কিমান মাহ হয় আমি সেইটো প্ৰথমতে উলিয়াব লাগিব। তেতিয়াহ'লে অংকটো কৰিম যে 30 দিন সমান আমাৰ 1 মাহ হয়। এতেকে 180 দিনত কিমান মাহ হ'ব আমাৰ? এই 180ক আমি 30ৰে হৰণ কৰিম। এইটো তোমালোকে ঐকিক নিয়মত পাই আহিছা। আমি 30ৰে 180 হৰণ কৰিলে কিমান পাম? এইটো তোমালোকে দীৰ্ঘ নিয়মত কৰিবা। 30 180 ইয়াৰ এটা সহজ পদ্ধতি আছে। শেষৰ শূন্য দুটা আমি নিলিখিলেও হ'ব। 3ৰে 18 হৰণ কৰিলে কিমান হয়? 3 6 গুণ 18। গতিকে 6 মাহ। 6 মাহ। তাৰ মানে 180 দিনত 6 মাহ হয়। এতিয়া এটা আমাক তাৰিখ দিয়া আছে যে 15 তাৰিখটো দিয়া আছে কি? 15 এপ্ৰিল 2021 এইটো দিয়া আছে। আমাক কৈছে যে 180 দিন পিছত কি মাহ হ'ব? গতিকে আমি 180 দিন নিলিখি পেলাই আমি কি লিখিম? 6 মাহ পিছত। মাহটো কোনটো আমাৰ? এইটো আমাৰ দিনটো, এইটো মাহ, এইটো বছৰ। যিহেতু আমাৰ 6 মাহ কৈছে, আমি 6টো এই মাহৰ লগত যোগ কৰি দিম। বুজি পাইছা? 6 মাহ। তেতিয়াহ'লে কি হ'ব? মাহটো আমাৰ এইটো যোগ কৰা, এইটো আমাৰ যিহেতু মাহ 6 মাহ, গতিকে দিনটোত আমাৰ 0, বছৰটোতো আমাৰ 0। এতিয়া 15 কিমান হ'ব এইটো? 10 2021। আমাক কি সুধিছে যে কি মাহ হ'ব? গতিকে মাহটো কি হ'ব আমাৰ? এইটো 10 নম্বৰ মাহ কি হয় আমাৰ? অক্টোবৰ। এতেকে 15/04/2021 তাৰিখৰ পৰা 180 দিন পিছত 10 মানে কি? অক্টোবৰ মাহ হ'ব। অক্টোবৰ মাহ হ'ব। আমাৰ উত্তৰটো এইটো। বুজি পাইছা? ইয়াৰ পিছত 7 নম্বৰটো চাবা। 7 নম্বৰত দিয়া আছে 20 নৱেম্বৰৰ পৰা 150 দিন পিছত কি মাহ হ'ব নিৰ্ণয় কৰা। মাহটো উলিয়াব দিছে। আমাৰ আগৰটোৰ দৰে হ'ব, অলপ বেলেগ চাই ল'বা তোমালোকে। যিহেতু দিয়া আছে 30 দিনত 1 মাহ, তেতিয়াহ'লে আমাৰ কিমান দিন পিছত কৈছে? 150 দিনত কিমান মাহ হ'ব? 150 হৰণ 30। 0 0 কাটি দিয়া, কিমান থাকিল? 3ৰে আমি 15 হৰণ কৰিলে 5 মাহ পাম আমি। 5 মাহ। এতিয়া আমাক কি কৈছে? 20 নৱেম্বৰ 11 নম্বৰ মাহ। আমাৰ চনটো দিয়া নাই, চনটো এনেদৰে লিখা। এই তাৰিখৰ পৰা 5 মাহ পিছত, 150 দিন পিছত মানে 5 মাহ পিছত। মাহটো কোনটো আমাৰ? এইটো মাহ। আমি 5টো ইয়াতে যোগ কৰি দিম। যিহেতু আমাৰ দিন নাই,
বছৰো নাই আমি এতিয়া যোগ কৰিম এটো কি হল 20 এতিয়া 11 আৰু 5 যোগ কৰিলে কিমান হয় আমাৰ 16 হয় কিন্তু আমি 16 লিখিব নোৱাৰো ইয়াতে কাৰণ আমাৰ এক বছৰত 16 মাহ নাথাকে তেতিয়া হলে কি কৰিবা যেহেতু আমাৰ 11 আৰু 5 যোগ কৰিলে কি হয় 16 হয় ইয়াৰ পৰা তুমি 12 বিয়োগ কৰি দিয়া কাৰণ এক বছৰত যেহেতু আমাৰ 12 মাহ থাকে 12 টো বিয়োগ কৰিলে কিমান পাম 6 2 গলে 4 1 1 গলে 0 তাৰ মানে ইয়াতে কি হ'ব আমাৰ 4 মাহ আৰু এটো যাব এইফালে যেহেতু 12 মাহ মানে এক বছৰ বছৰটো আমি ইয়াতে লিখি দিলো এতিয়া আমাক কৈছে যে 20 নৱেম্বৰৰ পৰা 5 মাহ পিছত অৰ্থাৎ 150 দিন পিছত আমাৰ কি মাহ হ'ব এইটো মাহ হ'ব কিমান নম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এতিয়া লিখি দিয়া উত্তৰটো 20 নৱেম্বৰৰ পৰা 150 দিন পিছত কি মাহ হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাহ হ'ব এপ্ৰিল মাহ হ'ব এইটোৱে হ'ব উত্তৰটো বুজি পাইছা এপ্ৰিল এটো এনেদৰে কৰিবা তাৰ পিছত 8 নম্বৰটো চাবা মই গোটেই কিটা অংক তোমালোকক বুজাই দিম 8 নম্বৰত কি আছে 10 অক্টোবৰৰ পৰা 130 দিন পিছত কি মাহৰ কি তাৰিখ হ'ব নিৰ্ণয় কৰা ইয়াতে অকল কি মাহ হ'ব উলিয়াব দিয়া নাই আমাক কি মাহৰ কি তাৰিখ গতিকে আমি অংকটো ভালদৰে কৰিব লাগিব এটো সূক্ষ্মভাৱে কৰিব লাগিব ইয়াতে আমি দিনটো হিচাপ কৰিব লাগিব বুজি পাইছে খালি মাহটো হিচাপ কৰিলে নহব আমাৰ ইয়াতে দিনটো হিচাপ কৰিব লাগিব তেতিয়া হলে অংকটো আমি কেনেদৰে কৰিম আগৰ 3 4 এই দুটা অংকত কি আছিল যে 4 এপ্ৰিলৰ পৰা 18 জুনলৈ কিমান দিন ইয়াতে 4 এপ্ৰিলৰ পৰা তাৰ মানে 4 তাৰিখটো থাকিব তাতে সেইবাবে আমি এপ্ৰিলৰ যেহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 31 দিনীয়া মাহ হয় তাৰ পৰা আমি 3 বিয়োগ কৰিছো কিয় 3 বিয়োগ কৰিছো যেহেতু 4 তাৰিখটো ইয়াৰ মাজত পৰিব হিচাপৰ মাজত পৰিব কিন্তু ইয়াতে কি কৈছে 10 অক্টোবৰৰ পৰা তাৰ মানে 10 অক্টোবৰৰ পিছৰ পৰা 130 দিন পিছত কৈছে তাৰ মানে 11 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আমাৰ 10 অক্টোবৰটো দিয়া আছে কিন্তু আমি হিচাপ কৰিব লাগিব 11 অক্টোবৰৰ পৰা কিমান তাৰিখ হ'ব নিৰ্ণয় কৰা বুজি পাইছা তেতিয়া হলে আমি কি কৰিম 10 অক্টোবৰটো হিচাপত নাহিব আমি কি কৰিম তেতিয়া হলে চাবা অক্টোবৰ মাহখন কিমান দিনীয়া হয় আমাৰ অক্টোবৰ মাহ আমাৰ 31 দিনীয়া মাহ হয় 31 দিন কিন্তু ইয়াতে 10 অক্টোবৰৰ 130 দিন পিছত কৈছে তাৰ মানে 11 অক্টোবৰৰ পৰা আৰম্ভ হ'ব গতিকে আমাৰ 10 দিন নহয় 10টো আমাৰ হিচাপত নাহিব সেইবাবে আমি 10টো ইয়াতে বিয়োগ কৰি দিম কিমান হ'ব 21 দিন বুজি পাইছে তেতিয়া হলে আমাৰ অক্টোবৰৰ 10 অক্টোবৰৰ পিছত অক্টোবৰ মাহৰ কিমান দিন থাকিব আমাৰ 21 দিন তেতিয়া হলে অংকটো কৰিবা এনেদৰে আমাৰ দিয়া আছে কি 130 দিন পিছত কি মাহৰ কি তাৰিখ হ'ব উলিয়াব দিছে বুজি পাইছে এতিয়া অক্টোবৰৰ কিমান দিন যাব আমাৰ 21 দিন গল অক্টোবৰৰ 21 দিন গল কিমান থাকিল বিয়োগ কৰা 109 দিন অক্টোবৰৰ পিছত কি আহিব নৱেম্বৰ কিমান দিনীয়া মাহ হয় আমাৰ 30 দিনীয়া মাহ গতিকে এইটো বিয়োগ কৰি দিয়া 9 0 গলে 9 10 3 গলে 7 দিন থাকিল তাৰ মানে আমাৰ ইমান দিন অক্টোবৰ নৱেম্বৰৰ পিছত কি আহিব আমাৰ ডিসেম্বৰ
ডিসেম্বৰ মাহখন কিমান দিনীয়া হয় 31 দিনীয়া বিয়োগ কৰি দিয়া 9 1 গলে 8 7 3 গলে 4 দিন তাৰ পিছত ডিসেম্বৰৰ পিছত কি আহিব আমাৰ আকৌ জানুৱাৰী আহিব জানুৱাৰী মাহখন কিমান দিনীয়া হয় আমাৰ 31 দিনীয়া এটো বিয়োগ কৰি দিয়া 8 1 গলে 7 4 3 গলে 1 দিন অৰ্থাৎ এটো কি হল আমাৰ জানুৱাৰীৰ পিছত কি মাহ আহিব ফেব্ৰুৱাৰী গটিকে ফেব্ৰুৱাৰীৰ 17 তাৰিখ পৰিব উত্তৰটো আমাৰ তেতিয়া হলে 10 অক্টোবৰৰ পৰা 130 দিন পিছত কি মাহৰ কি তাৰিখ হ'ব উলিয়াব দিছে কি মাহৰ কি তাৰিখ হ'ব আমাৰ জানুৱাৰীৰ পিছত কি মাহ আহিব এটো ফেব্ৰুৱাৰী মাহৰ উত্তৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ এটো উত্তৰটো কেনেদৰে কৰিছো বুজি পাইছা বুজি পোৱা নাই যদি মই আকৌ এবাৰ বুজাবলৈ যত্ন কৰিম আমাক কৈছে কি অক্টোবৰ মাহৰ 10 তাৰিখ অক্টোবৰ মাহখন আমাৰ 31 দিনীয়া মাহ হয় 10 তাৰিখৰ পিছত কৈছে হিচাপ কৰিব আমাক 130 দিন পিছত কৈছে যেহেতু গতিকে আমি 10 টো বিয়োগ কৰিম তাৰ মানে 10 তাৰিখটো আমাৰ হিচাপত নাহিব 11 তাৰিখৰ পৰা হিচাপ হ'ব তেতিয়া হলে আমাৰ অক্টোবৰ মাহত কিমান হিচাপ কৰিব লাগিব এটো 10 টো বিয়োগ গলে কিমান হ'ব 21 আমি অক্টোবৰ মাহৰ 21 দিন হিচাপত আহিব আমাৰ এতিয়া 130 দিন যেহেতু কৈছে আমাৰ 21 দিন গল অক্টোবৰৰ বাকি থাকিল 109 দিন অক্টোবৰৰ পিছত আহিব নৱেম্বৰৰ 30 দিনীয়া মাহ ইয়াৰ পৰা 30 টো বিয়োগ কৰিলে হয় 79 থাকিল তাৰ পিছত ডিসেম্বৰ মাহখন 31 দিনীয়া হিটো বিয়োগ কৰি দিয়া 48 দিন থাকিল ডিসেম্বৰৰ পিছত আকৌ জানুৱাৰী আহিব জানুৱাৰী মাহখন 31 দিনীয়া হেতু বিয়োগ কৰি দিয়া থাকিল 17 গটিকে এই 17 টো আমাৰ হ'ব কি ফেব্ৰুৱাৰী মাহৰ আৰু সেইভাবে আমি এই উত্তৰটো লিখিব পাৰো যে ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ ইয়াৰ পিছত 9 নম্বৰত কি দিয়া আছে কিমান দিন হ'ব নিৰ্ণয় কৰা এক বছৰত 365 দিন ধৰিব দিছে আৰু এক মাহত 30 দিন ধৰিব দিছে আমাক আৰু সপ্তাহটো আমি জানোৱে সপ্তাহটো কিমান আমাৰ 7 দিনৰ এক সপ্তাহ হয় গটিকে ক নম্বৰটোত কি দিয়া আছে 2 সপ্তাহত কিমান দিন আমি কি কৰিম 2 সপ্তাহ দিন কৰিলে আমি কি কৰিম 2 পূৰণ 7 দিন যেহেতু 7 দিনত এক সপ্তাহ হয় 2 সপ্তাহ মানে 7 2 গুণ 14 দিন এটো ঠিক হেইদৰে তোমালোকে 5 সপ্তাহটো 5ৰে 7 5ক 7ৰে পূৰণ কৰিবা তাৰ পিছত গ নম্বৰটো মই কৰি দিছো গ নম্বৰটোত কি আছে 4 সপ্তাহ 3 দিন ইয়াতে কি কৰিব লাগিব সপ্তাহটোক আমি 7ৰে পূৰণ কৰিম 4 পূৰণ 7 আৰু যেটো দিন আছে হেতু আমি যোগ কৰি দিম ইমান দিন হল আগত পূৰণটো কৰি দিয়া 7 4 গুণ 28 যোগ 3 দিন 24 আৰু 3 যোগ কৰিলে 27 দিন বুজি পাইছা সপ্তাহটোক আমি দিন কৰিবলৈ হলে 7ৰে পূৰণ কৰিছো আৰু 3 টো যেহেতু দিনে আছে আমাৰ সেইভাবে 3 টো যোগ কৰি দিছো এইটোৱে ঠিক হেদৰে তোমালোকে খ নম্বৰটো কৰিবা 6ৰ লগত 7 পূৰণ দিবা আৰু 6 টো যোগ কৰি দিবা উঙ নম্বৰটো 3 মাহত কিমান দিন আমি 3 কি হৰে পূৰণ কৰিম 30 হৰে পূৰণ কৰিম কাৰণ এক মাহত যেহেতু 30 গটিকে 3 পূৰণ 30 সমান 90 দিন হ'ব ইয়াতে মই 6 নম্বৰটো কৰিছো প্ৰথম 6 নম্বৰটো 3 মাহ 2 সপ্তাহ আমি এটো কি কৰিব লাগে দিনত নিব লাগে দিন 3 মাহ মানে কি আমাৰ 3 পূৰণ 30 দিন 3 পূৰণ 30 দিন আৰু 2 সপ্তাহ এটো ইয়াৰ লগত কি হৈ আছে যোগ হৈ আছে আমি এটা যোগ চিন এটা দিব পাৰো আৰু 2 সপ্তাহ মানে কিমান দিন 2 পূৰণ 7 দিন কথাটো বুজি পাইছা 3 মাহ মানে 3 পূৰণ 30 দিন
যেহেতু এক মাহত 30 দিন সেইভাবে আমি 3ক 30ৰে পূৰণ কৰিছোঁ আৰু এইটো আমাৰ যোগ হৈ আছে এইটো আমি যোগ চিন দিছোঁ যোগ চিন দিব পাৰোঁ ইয়াতে 2 সপ্তাহ মানে 2 পূৰণ 7 দিন এতিয়া এইটো পূৰণ আগত কৰিম আমি 90 যোগ 2 7 গুণ 14 দিন কিমান হ'ল 104 দিন এইটো উত্তৰটো ঠিক সেইদৰে দ্বিতীয় 6 নম্বৰটো সেই একেদৰে শেষত 2টো কি কৰি দিবা যোগ কৰি দিবা মই এবাৰ কৰি দিছোঁ প্ৰশ্নটো মই লিখি নলো ইয়াতে চাই লবা দিয়া আছে 2 মাহ মানে 2 পূৰণ 30 দিন এইবিলাক যোগ হৈ আছে মাজত যোগ চিন দিব পাৰা তুমি 2 সপ্তাহ মানে 2 পূৰণ 7 দিন তাৰ পিছত 2 দিন আছে 2 দিনটো আমি যেটো দিনে আছে আমি যোগ কৰি দিম এতিয়া এই দুটা পূৰণ কৰা বেলেগকৈ এই দুটা পূৰণ কৰা বেলেগকৈ 2 3 গুণ 6 60 যোগ 14 যোগ 2 ইয়াতে তোমালোকে দিন লিখি দিবা এইকেইটা যোগ কৰিলে কি পাম আমি 2 4 6 6 1 7 76 দিন এইটো উত্তৰ মই হুবহু লিখি দিয়া নাই তোমালোকে এটুত মই বুজাই দিছো গতিকে তোমালোকে নিজে কৰাৰ অলপ চেষ্টা কৰিবা নিজে কৰিলেহে অংকবিলাক তোমালোকৰ মনত থাকিব আৰু সাহস বাঢ়িব এতিয়া জ নম্বৰটো বৰ্গীয় জ নম্বৰটো 2 মাহ 2 লগত 30 পূৰণ দিবা 3 লগত 7 পূৰণ দিবা 4টো যোগ কৰি দিবা 6 নম্বৰটো নহয় মই নিয় নম্বৰটো কৰি দিছো 6 নম্বৰটো তুমি নিজে পাৰিবা নিয় নম্বৰটো কৰি দিলে নিয় নম্বৰত কি আছে 1 বছৰ 2 মাহ 2 সপ্তাহ 3 দিন 1 বছৰ মানে 1 পূৰণ 365 দিন কাৰণ আমাক ধৰিব দিছে 1 বছৰৰ 365 দিন তাৰ পিছত এইবিলাক যোগ 2 মাহ মানে 2 পূৰণ 30 দিন যোগ 2 সপ্তাহ মানে 2 পূৰণ 7 দিন শেষত 3 দিন আছে দিনেই আছে আমি 3টো যোগ কৰি দিম এতিয়া পূৰণ বিলাক আগত কৰি লোৱা 1 365 কিমান হ'ব 365 যোগ 2 30 গুণ কিমান হ'ব 60 যোগ 2 7 গুণ 14 যোগ 3 দিন এতিয়া যোগ কৰা পঠালিকৈ যোগ কৰিব পাৰা নে নোৱাৰা পঠালিকৈ কেনেকৈ যোগ কৰে চাবা একক বিলাক লোৱা 3 4 0 5 5 0 5 5 4 9 9 3 12 2 হাতত থাকিল 1 এতিয়া দহক বিলাক লোৱা দহক ইয়াতে নাই ইয়াতে 1 6 7 7 6 13 হাতত আছিল 1 13 1 14 14 4 আৰু থাকিল হাতত 1 এতিয়া শতক চোৱা শতক ক'ত আছে ইয়াতে আছে 3 1 4 দিন এইটো উত্তৰটো এতিয়া তোমালোকে অতিকিটা অংক নিজে কৰাৰ চেষ্টা কৰিবা এতিয়া 10 নম্বৰটোত কি দিয়া আছে 10 নম্বৰটোত দিয়া আছে 125 দিনত কিমান মাহ কিমান দিন হ'ব 1 মাহত 30 দিন ধৰিব দিছে 1 মাহত 30 দিন ধৰিব দিছে আমি তেতিয়া হলে 30ৰে কি কৰিম এটুক হৰণ কৰিম 30ৰে আমি ডাইৰেক্ট অংকটো এটো সংখ্যা দিয়া আছে হৰণ কৰি দিম 100 2 5 25 কিমান মাহ কিমান দিন 30ৰে হৰণ কৰিলে আমি মাহ পাম আৰু যেটো ভাগ শেষ থাকিব হেতু আমাৰ দিন হ'ব 30ৰে এটা না যাব দুটাও না যায় 12 তিনিটা যাব 30 4 গুণ 120 বিয়োগ কৰা কি থাকিল 5 গতিকে 4টো মাহ হ'ব মাহ 5টো দিন হ'ব কি লিখিবা 4 মাহ 5 দিন হেতু 11 নম্বৰটো একেদৰে কৰিবা 11 নম্বৰ 137 দিনত কিমান মাহ কিমান সপ্তাহ কিমান দিন হ'ব নিৰ্ণয় কৰা
ইয়াতে আমি প্ৰথমতে 30 ৰে হৰণ কৰিলে আমি মাহ পাম 30 এটা না যায় দুটা না যায় তিনিটা লম 30 4 গুণ 120 এটো যাব এটা কি নামিল 7 3 ৰ 2 গলে 1 এটো আমাৰ কি পালো মাহ পালো এটো দিন পাইছো কিন্তু এই দিনটো আকৌ আমি উলিয়াব লাগিব সপ্তাহত এতিয়া 17 টোক আমি সপ্তাহত উলিয়াবলৈ হলে 7 ৰে হৰণ কৰিম 7 2 গুণ 14 এটো কি পালো আমি সপ্তাহ 7 ৰ 4 গলে 3 দিন দিনটো দিন থাকিল এতিয়া উত্তৰটো লিখি দিয়া 4 মাহ 2 সপ্তাহ 3 দিন এটো এনেদৰে কৰে তাৰ পিছত শেষৰ অংকটো 12 এই 12 নম্বৰত কি দিয়া আছে এটা ঔষধৰ বটলত প্ৰস্তুত কৰা তাৰিখ ঔষধ বটলত প্ৰস্তুত কৰা তাৰিখ লিখা আছে 4/2020 আৰু ম্যাদ উকলা তাৰিখ দিয়া আছে 10/2021 এনেদৰে লিখা আছে তেতিয়া হলে বটলটোৰ ঔষধখিনি 2021 চনৰ জানুৱাৰী মাহত নিৰাপদে ব্যৱহাৰ কৰিব পৰা যাবনে প্ৰায় কিমান মাহ ঔষধটো নিৰাপদে ব্যৱহাৰ কৰিব পাৰিব বুজি পাইছে আমি প্ৰথমতে চাম যে 2020 চনৰ 4 মাহ অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰা 2021 চনৰ অক্টোবৰ মাহলৈকে তাৰ মানে ঔষধটো ব্যৱহাৰ কৰিব পাৰিব তেতিয়া হলে 2021 চনৰ জানুৱাৰী মাহৰ নিৰাপদে ব্যৱহাৰ কৰিব পৰা যাবনে নিশ্চয় যাব কাৰণ জানুৱাৰী মাহটো ইয়াৰ মাজতেই পৰে গতিকে জানুৱাৰী মাহটো আমি ব্যৱহাৰ কৰিব পাৰিম নিৰাপদে ব্যৱহাৰ কৰিব পাৰিম তো উত্তৰটো লিখি দিবা জানুৱাৰী মাহৰ নিৰাপদে ব্যৱহাৰ কৰিব পাৰিম এটো এটা উত্তৰ হল এটো কেনেদৰে পালা যেহেতু জানুৱাৰী মাহখন এটো তাৰিখ আৰু এটো তাৰিখৰ মাজতেই আছে সেইভাবে আমি ঔষধটো জানুৱাৰী মাহৰ ব্যৱহাৰ কৰিব পাৰিম 21 চনৰ কৈছে 21 চন গতিকে পাৰিম আৰু কৈছে যে প্ৰায় কিমান মাহ ঔষধটো নিৰাপদে ব্যৱহাৰ কৰিব পাৰিবি এতিয়া আমি কিমান মাহ এটো উলিয়াবলৈ হলে আমি যেটো ম্যাদ উকলা তাৰিখটো আৰু প্ৰস্তুত তাৰিখটো আমি বিয়োগ কৰিম ইয়াৰ পৰা এটো আমি বিয়োগ কৰিম এতিয়া ম্যাদ উকলা তাৰিখ ম্যাদ উকলা তাৰিখ কি দিয়া আছে প্ৰথমতে 10/2021 এটো তাৰিখটো দিয়া নাই মাহটো দিয়া আছে 10 টো মাহ এটো চনটো আৰু প্ৰস্তুত কৰা তাৰিখ দিয়া আছে তাৰিখ প্ৰস্তুত কৰা তাৰিখ কিমান দিয়া আছে 4/2020 4/2020 তেতিয়া হলে আমি বিয়োগ কৰি দিম 10ৰ 4 গলে কিমান হ'ব 6 এটো মাহ আৰু 21ৰ 20 গলে কিমান হ'ব 1 এটো বছৰ তেতিয়া হলে আমি কিমান মাহ ঔষধটো নিৰাপদে ব্যৱহাৰ কৰিব পাৰিম 6 মাহ আৰু 1 বছৰ কিমান হ'ব 1 বছৰ 6 মাহ আমি ব্যৱহাৰ কৰিব পাৰিম তাৰ মানে কিমান মাহ হ'ব 1 বছৰত যেহেতু 12 মাহ 1 পূৰণ 12 যোগ 6 মাহ কিমান হল 12 ৰ 1 গুণ 12 যোগ 6 18 মাহ আমি ঔষধটো ব্যৱহাৰ কৰিব পাৰিম এটো হৈছে উত্তৰটো বুজি পাইছা আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহলে নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ দিছো ধন্যবাদ